মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্থানীয় ইন্দ্ৰ নাৰায়ণ একাডেমী খেলপথাৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদানৰ এই অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী পোনপটীয়াকৈ লৈ গৈছে আপোনালোকক 10,000 to 25 হ'ব 25 to 50 হ'ব কিন্তু বাচ্চা যদি 3টাৰ পৰা 4টা হৈ যায় তেতিয়াতো নহব হেতু কথা গম পাইনে নাই আপোনালোকে এতিয়া কিছুমানে মোক কয় মামা বাচ্চাটো আমি নিদিও আল্লাহে দি দিয়ে তেতিয়া মই খুদিলো যে আল্লাহ দেখা পাইছিলে নেকি বলে নাই পোৱা বলে আল্লাহ দিয়া বুলি কেনেকে গম পালে বলে গাঁৱৰ মানুহবিলাকে কৈছে তেতিয়া মই মানুহজনিক বুজালো যে গাঁৱৰ মানুহে বাচ্চা জন্ম দিব পাৰে নেকি গিৰিয়ে ঘৈণীয়েকে কথা পাতিলেহে বাচ্চা জন্ম হ'ব নহলে তো বাচ্চা জন্ম নহয় গটিকে ইয়াতে আল্লাহ কানিব নালাগে আমি 3টাতকৈ বেছি বাচ্চা হলে পঢ়া-শুনা কৰোৱাব লাগিব ডাঙৰ মানুহ কৰোৱাব লাগিব লাখপতি দিদি হোৱাৰ সময় কত পাম ঠিক কৈছো নে নাই মই তেতিয়ালে এতিয়া মই আপোনালোকক কি কম 10ৰ পৰা 25 লৈকে 25ৰ পৰা 50 লৈকে পাস কৰিবৰ কাৰণে কিন্তু বাচ্চা 3টাই থাকিব লাগিব বাচ্চাৰ কিন্তু 4টা হ'ব নোৱাৰিব হ'বনে নহব দুটা বুলি কলে কোনবাই মোক বেয়া পাব পাৰে হেকাৰণে মই 3টা কৈ দিছো 3টাতকৈ বেছি আজিৰ দিনত নালাগে নে লাগে দুটাতকৈ নালাগে তথাপিতো মই 3টা লৈকে ঠিক আছে গটিকে আমি সকলোৱে 3টাতকৈ বেছি বাচ্চা জন্ম নিদিও আৰু আমাৰ গিৰিয়েক সকলে যদি দ্বিতীয়বাৰ বিয়া কৰাব খুজে মামাক লগে লগে কমপ্লেইন দিব এতিয়া এটা মই নম্বৰো দিম যেনেকে 108 আছে তেনেকে 114 নম্বৰ এটা দিম যাতে মহিলাসকলে মনে মনে মোক ফোন কৰিব পাৰে ভাল হ'বনে বেয়া হ'ব কাৰণ যদি জানাকৈ ফোন কৰে ঘৰত গণ্ডগোল হ'ব পাৰে নাজানাকৈ লাহেকৈ নামটো ক'ব নালাগে নিজৰ নামটো খালি ফোন কৰি ক'লে হ'ল অমুকে দ্বিতীয় নিকাহ কৰাৰ কাৰণে চেষ্টা কৰিছে তাৰ বিয়া জেলতে পাতি দিম ভাল হ'বনে বেয়া হ'ব আপোনালোকে সকলোৱে ধুনীয়াকৈ চেষ্টা কৰিব আমি 10,000ৰ পৰা 25,000 প্ৰমোশন পাব লাগিব 25ৰ পৰা 50,000 আমি পাব লাগিব আৰু তাৰ কাৰণে সকলোৱে ধুনীয়া কৰি এই টকাখিনি খৰচ কৰিব মই আকৌ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছো আৰু ৰাতিপুৱাই